ডাঙৰীয়া অসমৰে নহয় ভাৰতবৰ্ষৰ এজন অনেষ্ট পলিটিচিয়ান আৰু এটা কামিং ষ্টাৰ হয়। আৰু ইতিমধ্যে তেখেতে অসমৰ নাম গোটেই ভাৰতবৰ্ষতে গৌৰৱ কঢ়িয়াই আনিছে। সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত বিৰূপ মন্তব্য নকৰিবলৈ অখিল গগৈ ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আমি চিট কেইটামান কম পাইছোঁ। চিট কেইটামান কম পালে সামগ্ৰিকভাৱে গোটেই বস্তু তেখেতৰ ওপৰত জাপি দিব নালাগে। আমি প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে এই পৰাজয়ৰ হাৰ আমি মূৰত পাতি লৈছোঁ আৰু ভাগ কৰি লৈছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াক অকলে আমি এইটো দিয়া নাই। ভাল অনেষ্ট পলিটিচিয়ান আৰু ভৱিষ্যত থকা ৰাজনীতিবিদ আৰু তেখেতক ডেমেজ কৰিবৰ কাৰণে বহুত ষড়যন্ত্ৰ হৈছে। এই ষড়যন্ত্ৰৰ এক অংশত অখিল দাও ইয়াত ইনভলভ আছে। গৌৰৱ গগৈ ইজ ওৱান অফ দ্য নাইচ জেণ্টলমেন, অনেষ্ট পলিটিচিয়ান আৰু তেখেতে অসমৰ নাম ইতিমধ্যে গোটেই ভাৰতবৰ্ষত গৌৰৱ কঢ়িয়াই আনিছে। ইলেকশ্যন হাৰা জিকা থাকে, ময়ো দুবাৰ ইলেকশ্যন হাৰিছিলোঁ নহয় জানো? তেতিয়াতো মানুহে মোক ভেঙুচালি কৰিছিলে। আজি কংগ্ৰেছৰ অলপ বেয়া হৈছে বুলি গোটেই ব্লেমটো গৌৰৱ গগৈ ওপৰত দিব নোৱাৰে। এইটো আমি প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে মূৰত পাতি লৈছোঁ যে অসমৰ ৰাইজে কংগ্ৰেছক এতিয়া কমকৈ মৰম কৰিছে, বিজেপিক বেছিকৈ মৰম কৰিছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বতে আমি আকৌ 29ত ইলেকশ্যন খেলিম। আমাৰ যি MP আছে আৰু আমি জানো যে অসমৰ ৰাইজে পুনৰ আমাক মৰম কৰিব। ধন্যবাদ। ব্যৰ্থ হোৱা নাই, তেখেতটো ভাল পলিটিচিয়ান হয়। আমি চিট কেইটামান কম পাইছোঁ। চিট কেইটামান কম পালে সামগ্ৰিকভাৱে গোটেই বস্তু তেখেতৰ ওপৰত জাপি দিব নালাগে। আমি প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে এই পৰাজয়ৰ হাৰ আমি মূৰত পাতি লৈছোঁ আৰু ভাগ কৰি লৈছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াক অকলে আমি এইটো দিয়া নাই।